অব্যাহত আছে বানৰ বিভীষিকা খোৱাং সমষ্টিৰ কেইবাখনো গাঁও বানৰ কবলত পৰিছে শেহতীয়াকৈ বুঢ়ীদিহিং নদীৰ বাহনী পানীয়ে খোৱাং সমষ্টিৰ ভগামুৰ ব্লক গাঁৱৰ ৰিং বান্ধ ছিঙি পেলোৱাত জলমগ্ন হৈ পৰিছে তিনিখন গাঁও ক্ৰমে ভগামুৰ ব্লক গাঁও কোঁৱৰ গাঁও আৰু ভগামুৰ তিনিআলি ক্ষতিগ্ৰস্ত হৈছে বিস্তৰ কৃষিভূমি পশুধনসমূহ পৰিছে খাদ্য সংকটত গাঁও কেইখনৰ ছাত্ৰ ছাত্ৰীৰ বাবে নাই এতিয়া পঢ়াৰ পৰিৱেশ শিক্ষানুষ্ঠানলৈ যাব পৰা নাই ছাত্ৰ ছাত্ৰীসকল ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে ভগামুৰ ৰিং বান্ধ ছিঙি যোৱা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে চৰকাৰ জনপ্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ স্থানীয় ৰাইজৰ ইফালে বান্ধ বিধ্বস্ত গাঁও কেইখনলৈ আহি বিধায়ক চক্ৰধৰ গগৈয়ে ৰাইজৰ সমস্যাৰ বুজ লয় নিশ্চিতভাৱে ৰাইজৰ দুখত ময়ো সমভাগী কাৰণ এখন গাঁৱৰ মোৰ বাবে খুব আপোন গাঁও এখন গাঁও ৰক্ষা কৰিবৰ কাৰণে মই বিধায়ক হোৱা দিনৰ পৰা তেখেতলোকৰ যি প্ৰচেষ্টা তাৰ লগত ময়ো হাত উদগনি দিছোঁ আৰু যিমানখিনি পাৰিছোঁ যোৱা দিনবিলাকত ৰাখিবৰ কাৰণে আমি সক্ষমো হৈছিলোঁ কিন্তু দুৰ্ভাগ্যৰ বিষয় যোৱাবাৰ অতি বানপানীয়ে গাঁওখনত খুব বেয়াকৈ জুৰুলা কৰিলে ৪-৫ ঠাইত ভাঙিছিলে আৰু সেইখিনিক এইবাৰ ৰিপেয়াৰ কৰিবৰ কাৰণে আমি চৰকাৰৰ পৰা যিখিনি ধন পাইছিলোঁ আনুষংগিকভাৱে সেইখিনি কাম কৰি থকা অৱস্থাত প্ৰায় যোৱা ১.৫ মাহ ২ মাহমান ধৰি নিৰবিচ্ছিন্নভাৱে বৰষুণ হৈ থকাৰ কাৰণে আমি কামখিনি সম্পূৰ্ণ কৰিব নোৱাৰাটো সত্য আৰু ইতিমধ্যে ৪টা চিঙাৰ ভিতৰত ৩টা চিঙা ইতিমধ্যে পূৰ্ণ হৈ গৈছিলে কিন্তু এই যিটো চিঙাত এতিয়া আকৌ পুনৰ চিঙিলে এবাৰ সেইটো কিন্তু সম্পূৰ্ণ হোৱা নাছিলগৈ খুব অহুপুৰুষাৰ্থ কৰিছিলে কাম কৰা মানুহকেইজনেও তেওঁলোকে কৰিব নোৱাৰাত আজি পুনৰ চিঙি পেলাই তিনিখন গাঁৱৰ এই গোটেই গাঁওকেইখন হৈছে কৃষিপ্ৰধান মানুহৰ গাঁও ইয়াৰ খেতিপথাৰ দেখিলে আপোনালোকে মানে ভাবিব নোৱাৰিব যে কেনেকুৱা ইয়াত খেতি হয় কিন্তু আজি গোটেই খেতি বাতি চব পানীৰ তলত গতিকে মই নিজে মৰ্মাহত হৈছোঁ এতিয়া ইয়াৰ পিছৰ পৰ্যায়ত অহা দিনবিলাকত যাতে পুনৰবাৰ আকৌ এনেকুৱা এটা নহয় তাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই গুহাৰি জনাম অহা ৫ তাৰিখে মই গৈ আছোঁ বিভাগীয় মন্ত্ৰী মুখ্যমন্ত্ৰী ডাঙৰীয়াক গোটেই কথাখিনি জনাম ইতিমধ্যে ডিপাৰ্টমেণ্টে প্ৰায় ৫ কোটিৰো অধিক টকাৰ এটা প্ৰজেক্ট এইটো প্ৰায় ৬ কিলোমিটাৰ আছে এইটো আৰম্ভণিৰ পৰা সিটো আৰম্ভণিলৈকে আৰম্ভণিৰ পৰা শেষলৈকে ৬ কিলোমিটাৰ এই ৰিং বান্ধটো শকত আৰু সবল ওখ কৰি যদি আমি নিৰ্মাণ কৰি দিব পাৰোঁ মই ভাবোঁ প্ৰকৃতিৰ ওপৰততো আমাৰ হাত নাথাকে তথাপিও আমি চেষ্টা কৰিম যাতে ওখ ডাঙৰকৈ নিৰ্মাণ কৰি দিলে আমি নেভাঙিব বুলি ভাবিব পাৰোঁ প্ৰতিবাৰে ভঙা নাই দুবাৰ ভাঙিছে যোৱাবাৰ ভাঙিছে এবাৰ ভাঙিছে তাৰ আগতেতো খোলা আছিল তাৰ আগত মই নিজে বিধায়ক হোৱাৰ পাছত ৰাইজৰ সহযোগত লগ লাগি আমি MGNREGAৰ পৰা ১ কোটি টকা আনটাইড ফাণ্ডৰ পৰা মই নিজে আনিছোঁ CMৰ পৰা ৪০ লাখ টকা আনি যিমান পাৰোঁ সেই ৰূপত থকাৰ কাৰণে যোৱা ৪-৫ বছৰ ৰাইজে খুব শান্তিৰে খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰি আছিলে এই ক্ষেত্ৰত তেখেতলোকৰ মানে আবেদনখিনিয়ে বহুত কাম কৰিলে মোকো সহায় কৰিলে তেখেতলোকে কিন্তু এইবাৰ আমি চেষ্টা কৰাৰ পাছতো এইখিনি হৈ গ'ল প্ৰাকৃতিকভাৱে কিছুমান কথা আমাৰ হাত নাথাকে নদীৰ বাহনী পানী আহিছে কিন্তু আমি ভাবোঁ যে অহাবাৰ যাতে এনেকুৱা ৰূপ নহয় এই গাঁওখনো সদায় আমি এনেধৰণে জুৰুলা হোৱাটো আমি বিচৰা নাই সেইকাৰণে আমি চেষ্টা কৰোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব লাগিব এক গাঁওখনহে ৰাখিব পৰা নাই কিন্তু বাকী বহুত গাঁও তেখেতৰ কাৰণে আমি ৰাখিব পাৰিলোঁ এইবাৰ মৰাণ সমষ্টিৰ বাবে ৪০ কোটি টকা দিয়াত আমি বহুত মথাউৰি নহ'লে মথাউৰি এবাৰ খহিলেহেঁতেন গতিকে মথাউৰি চথাউৰিবিলাক কোঁৱৰগাঁও চোঁৱৰগাঁও এইবিলাক মথাউৰি ৰৈ গ'ল আজি দলনিগুৰি গেৰি খলিয়ামাৰি বৰবিল সেই অঞ্চলবিলাকত আজি পানী নাই কাৱৈমাৰীত পানী নাই একমাত্ৰ কাৰণ হ'ল যোৱা এই বৰ্ষটোত ছিজন যিটো খৰালি গ'ল সেই খৰালি সময়ছোৱাত তাতে বহুতখিনি মথাউৰি কাম কৰিলে কাৰণে সুবিধাজনক অৱস্থিতিত আছিলে কাৰণে কৰিলে তাৰমানে আমাৰ কি হয় আপোনাৰ চৰকাৰী ধনটো অহাৰ এটা সময় থাকে গতিকে চেংচন নোহোৱাকৈ ঠিকাদাৰে কাম কৰিবলৈ অসুবিধা পায় তথাপিও আমি এই কামখিনি টেণ্ডাৰ হৈ থকা অৱস্থাতে আমি ঠিকাদাৰ এজনক আবেদন কৰিলোঁ যে আপুনি চেংচন হৈ গ'ল আপোনাৰ টেণ্ডাৰত কেতিয়া পাই থাকিব কিন্তু আপুনি কাম আৰম্ভ কৰক এইটো চৰকাৰৰ ফালৰ পৰা মই নিজে বিধায়ক হিচাপে চৰকাৰে অনুমতি নিদিলেও মই পাৰ্চনেলি ৰিস্ক লৈ পেলাই ঠিকাদাৰজনক কোৱা বাবেই আজি অন্ততঃ মথাউৰিকেইটা অকণমান সুৰক্ষিত হৈ আছে বুলি মই ক'ব পাৰোঁ গতিকে এইটোত আমি কাম কৰিব পাৰিলোঁ হয় ৰাইজেও দেখিছে কাম আৰম্ভ কৰি দিছিলে কিন্তু ১.৫-২ মাহ যোৱা নিৰন্তৰ বৰষুণ এদিন বৰষুণ নিদিয়ে আৰু ১০ দিন দি থাকে তেনেকুৱা কাৰণে আমি কামখিনি কৰাত ব্যৰ্থ হ'লোঁ কিন্তু মই আশা ৰাখোঁ যে অহা দিনকেইটাত আমি তেওঁলোকক ৰাখিবৰ কাৰণে যিমান পাৰোঁ চেষ্টা কৰিম তাৎক্ষণিকভাৱে আৰু কি ব্যৱস্থা কৰিব পাৰোঁ এতিয়া জলমগ্ন এইফালে প্ৰায় ৬-৭ ফুট পানী এইফালেও ৬-৭ ফুট পানী তাৰমানে ইমান ওখকৈ পানী হৈছে সেই পানীখিনি শুকাই যোৱাৰ পাছত যদি মাটি ওলোৱা অৱস্থালৈ যায়গৈ তেতিয়াহ'লে আমি নিশ্চয় পুনৰ সেইটো মানে নিৰ্মাণ কৰি এটা স্বাভাৱিক অৱস্থালৈ আনিবৰ কাৰণে মই ব্যৱস্থা নিশ্চিতভাৱে কৰিম মানে আজি ১০ বছৰ এখন চৰকাৰ থকাৰ পৰা এই ৰাস্তাটো এই ব্লক এৰিয়াটোত তিনিআলি কৰি আমাৰ ভগামুৰ অঞ্চল কয় এই ভগামুৰ অঞ্চলৰ এৰিয়াটোত আপোনাৰ কোটি কোটি টকা মানে ইয়াত পইচা দিলে দেই ইয়াত কোটি কোটি টকা পইচা দিলে আজি এইটো অৱস্থা হৈ আছে মানে এইটো হেৰি মথাউৰি ভাঙি এনেকুৱা যোৱা বছৰ ৩টা জেগাত মথাউৰি ভাঙিছে
ৰাস্তা বনালে এইখিনি এই 3টা জেগাটো এতিয়া আমাৰ খৰালি ছিজনত আহি পেলাই এই ৰাস্তাটো ক্লিয়াৰ কৰি দিব পাৰিলে এখন কিন্তু নকৰি এতিয়া বাৰিষালৈ এই বহাগ মাহত এইখিনি পুতিছে বহাগ মাহত মানুহখিনি যাবলৈ বোকা হৈছে কাৰণে এইখিনি ৰাস্তা পুতিছে তাৰ আগত পুতা হ'লে ৰিং বান্ধটো এই বহাগ মাহত পুতিছে তাৰ আগত যদি ইয়াক যদি অকণমান ভালকৈ পুতিলে এখন বা কিবা কৰিলে এখন ইয়াত জিঅ' বেগ দিলে এখন তেতিয়াহ'লে এই মানুহখিনিৰ অৱস্থা এইটো নহ'ল এই মানুহখিনিৰ অৱস্থা আপোনালোকে বিশেষকৈ এই মানুহখিনি মাজলৈ সোমাই গৈ চাবলৈ পাৰিব লাগে এই মানুহখিনি যিটো অৱস্থাত আছে ইয়াত কেইজনমান মুখিয়াল মানুহে ভালকৈ আছে যিকেইজন মানুহে চৰকাৰৰ লগত সংস্পৰ্শ আছে সেইকেইজন মানুহে ধুনীয়াকৈ আছে বাকীসকল মানুহ হাহাকাৰ অৱস্থাত আছে বাকীসকল মানুহ মানে কোনো পানীৰ হান অৱস্থাত আছে এই যে পশুধন বা গৰু ছাগলী পশুধন গৰু ছাগলী এতিয়া আপুনি এইটো মঠাই এইটো দেখিলে আপুনি সিটো সেই সমানে আপুনি এইটো দেখি আছে সমানে আৰু যদি পানী আৰু যদি এফুট পানী বা ইয়াত বাঢ়িবলৈ হয় তেতিয়াহ'লে সেই মানুহখিনি থাকিবলৈ জেগা নাই সেই মানুহখিনি থাকিবলৈ হ'লে বগামাৰ অঞ্চলৰ এই ডাঙৰ মঠাইটোলৈ আনিব লাগিব অত্যন্ত এটা দুখ লগা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে য'ত নেকি যোৱা 24 চনৰ পৰা আমি বাৰে বাৰে গৈ থকাৰ পিছতো এনেকুৱা এটা সমস্যা যে 2টা চিগা 3টা চিগা তেওঁলোকে সম্পূৰ্ণ কৰি দিব নোৱাৰিলে আজিকো প্ৰতি যাৰ ফলত বিভাগীয় কৰ্তৃপক্ষক আমি পোনপটীয়াভাৱে ক'ব বিচাৰিম যে তেওঁলোকে যদি হয় আজি 6 মাহৰ আগতে কামটো প্ৰটেকশ্যনৰ কিবা এটা চিন্তা কৰি হয় ডেফিনেটলি খুব সুন্দৰভাৱে কামটো সমাধা হ'বগৈ কিন্তু তেওঁলোকে জোৰ পুৰি হাত পাতি অৰ্থাৎ পানী সোমাবৰ সময়ত আহি তেওঁলোকে বস্তা কেইটামান দি এনেকুৱা গাফিলতি কৰাৰ ফলত আজি গাঁওবাসী এনেকুৱা হৈছে গতিকে মই আমাৰ বিধায়ক মহোদয় আজি ইতিমধ্যে আহি গৈছে তেওঁ আমাৰ পৰিদৰ্শন কৰি গৈছে তেওঁ আগতেও আশ্বাস দিছে কিন্তু এবাৰ আমি আশ্বাস হিচাপে লোৱা নাই এবাৰ আমি তেওঁক এটা কথাই কৈছোঁ তেওঁ আশ্বাসটো কেৱল মাত্ৰ মুখত নাৰাখি কাগজে কলমে কৰি তেওঁ ওপৰ পৰ্যায়লৈ কামটো দৃষ্টিগোচৰ কৰা যদি প্ৰতিশ্ৰুতি মতে যদি কামটো কৰি নিদিয়ে তেনেহ'লে অন্য আহিবলগীয়া দিনত এটা ভয়ংকৰ এটা পৰিস্থিতিৰ আমি সূচনা কৰিবলৈ আমি গাঁওবাসী ৰাইজ চব লগ হৈছোঁ গতিকে মোৰ যোগেদি মই হিমন্ত বিশ্ব শৰ্মাৰ শাসনাধীন বিজেপি চৰকাৰখনক আৰু তথা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক মই এটা কথাই ক'ব বিচাৰোঁ আপোনালোকে অনবৰতি পলমে আমাক এটা স্থায়ী সমাধান কৰক অন্যথা কিন্তু পৰিস্থিতি ভয়ংকৰ হ'ব আপুনি এইটো দেখিছে বুঢ়ীদিহিঙৰ এইটো ৰাস্তা মানে ইয়াৰ পৰা আপোনাৰ প্ৰায় 3খন গাঁও ইয়াত ক্ষতিগ্ৰস্ত হৈছে ভগামুৰ ব্লক গাঁও কোঁৱৰ গাঁও আৰু ভগামুৰ তিনিআলি এই ঘৰ দুৱাৰবোৰ পানীৰ তলত গৈছে আপোনালোকে দেখিব কেমেৰা যদি পাই গৈ আপোনাৰ গোটেই ঘৰ পানীৰ তলতে আছে এইটো প্ৰতি বছৰে ভাঙে নেকি আচলতে ৰিং বান্ধটো এইটো প্ৰতি বছৰে ভাঙে এইটো মানে ভাঙে এইটো বাৰে বাৰে ইয়াত চৰকাৰে কোটি কোটি টকা দিছে পইচা নিদিয়া নহয় কিন্তু ইয়াত কিছুমানৰ পকেটত ইয়াত পইচাখিনি সোমাই কাৰণে এই কামবিলাক ভালকৈ নহয় এইটো কেতিয়া নিৰ্মাণ কৰা এইটো যোৱা বছৰ নিৰ্মাণ কৰিছে প্ৰতি বছৰে নিৰ্মাণ হৈ থাকে এইটো